ইফালে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডলৈ সাজু হৈ উঠিছে নতুন দিল্লীৰ কৰ্তব্য পথ। এই বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমত প্ৰতীকপট হ'ব ধুবুৰীৰ আচাৰীকান্দিৰ টেৰাকোটা শিল্প। দেশৰ বিভিন্ন ৰাজ্যৰ সৰ্বমুঠ ৩০টা প্ৰতীকপট প্ৰদৰ্শন হ'ব নতুন দিল্লীত। ইয়াৰে ভিতৰত ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ১৩টা কেন্দ্ৰীয় মন্ত্ৰণালয়ক অন্তৰ্ভুক্ত কৰা হৈছে। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰংগশালা শিবিৰত অসমসহ সকলো ৰাজ্যৰ প্ৰতীকপট কৰা হয় প্ৰদৰ্শন। এইবাৰ আমাৰ গণৰাজ্য দিৱসৰ যি আমাৰ পেৰেড হ'ব কৰ্তব্য পথত আমাৰ অসমৰ ধুবুৰী জিলাৰ আশাৰীকান্দি আমাৰ এখন গাঁও যি টেৰাকটাৰ বাবে অতি বিখ্যাত। ৰিচেণ্টলি আমাৰ GI টেগো আমি পাইছোঁ। আমাৰ টেৰাকটা ইণ্ডাষ্ট্ৰি, টেৰাকটা যি আমাৰ ভিলেজ আশাৰীকান্দিৰ বিভিন্ন ধৰণৰ আমাৰ যি মডেল আছে, সেই মডেল এইবাৰ আমি প্ৰতিফলিত কৰিম আমাৰ কৰ্তব্য পথত। আমাৰ দুই ধৰণৰ পাৰ্ট থাকিব ইয়াত। এটা হৈছে আমাৰ ট্ৰেক্টৰ পাৰ্টটো। ট্ৰেক্টৰ পাৰ্টত আমাৰ দেখিছে আমাৰ ডাঙৰ মডেলত চাকিৰ সৈতে এইটো ঘূৰ্ণীয়মান অৱস্থাত থাকিব। আৰু ট্ৰেক্টৰ পাৰ্টত, ট্ৰেইলৰ পাৰ্টত আমাৰ এটা ময়ূৰ পাখি বোৰ্ড বুলি কয়, ময়ূৰ পাখি বোৰ্ডৰ আৰ্হিত ট্ৰেইলাৰটো সজোৱা হৈছে। তাতে আশাৰীকান্দিৰ বিভিন্ন ধৰণৰ মডেল, যেনে মাটিৰ আপোনাৰ যি কি বুলি কয় শিল্প, মাটিৰ শিল্প, যেনে আপোনাৰ গণেশৰ মূৰ্তি, গণেশৰ দুৰ্গা মাৰ, আৰু লগতে আমাৰ বিভিন্ন গড গডেজ দেৱী দেৱতা তেওঁলোকৰ এটা আৰ্হিত আমি এটা আৰ্হি বনাইছোঁ। আৰু এইটো ভাবোঁ আমি এইবাৰ আমাৰ অতি কৰ্তব্য পথত বৰ ধুনীয়াকৈ জিলিকি উঠিব আমাৰ অসমৰ গৌৰৱ হিচাপে।